নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি ডিএমই নন টেকনিকেলৰ ভেকেঞ্চি মুকলি কৰা হৈছিলে, ইতিমধ্যে তাৰ যিটো এক্সাম ডেট হয়, আপোনালোকৰ যিটো এক্সাম আপোনালোকৰ হ'বলৈ গৈ আছে ডিএমই নন টেকনিকেলৰ, ইতিমধ্যে তাৰ ডেটটো ঘোষণা কৰিছে। আপোনালোকৰ এখন অফিচিয়েল নটিফিকেশ্যন আহিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা, যিটো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন হয়, তাৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন আহিছে। আৰু এই অফিচিয়েল নটিফিকেশ্যনখনত আপোনালোকৰ যিটো আপোনালোকৰ ডিএমই নন টেকনিকেল ভেকেঞ্চিখিনিৰ এক্সাম হয়, এক্সাম ডেটটো উল্লেখ কৰিছে। তো আপোনালোকৰ কোনটো মাহত ডিএমইৰ নন টেকনিকেলৰ ভেকেঞ্চিখিনিৰ এক্সাম অনুষ্ঠিত হ'ব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যিখিনি নন টেকনিকেলৰ ভেকেঞ্চি হয়, তো ইতিমধ্যে সেই ভেকেঞ্চিখিনিৰ এপ্লাই চলি আছে। তাত আপোনালোকৰ ভেকেঞ্চি আছিলে প্ৰায় 765টা ভেকেঞ্চি আছিলে। ইতিমধ্যে তাৰ যিটো অনলাইন এপ্লাইটো আপোনালোকৰ 5 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাইটো চলি আছে। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে 16 জানুৱাৰীলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু তাৰ যিটো এক্সাম ডেটটো ইয়াত নটিছ আকাৰে তেওঁলোকে উল্লেখ কৰিছে। তো আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব মাৰ্চ মাহত, আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে নটিছখনত। ইয়াত আপোনালোকৰ নটিছখন দেখুৱাই দিছোঁ, আৰু এইখন হৈছে নটিছখন। ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যে দ্য ৰিটেন এক্সামিনেশ্যন ফৰ filling up of vacancies of different grade 3 non-technical posts under the establishment of the Directorate of Medical Education, Assam shall be held on 9/3/2025, অৰ্থাৎ মাৰ্চ মাহৰ 9 তাৰিখে আপোনালোকৰ এই নন টেকনিকেল ভেকেঞ্চিখিনিৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ ডিএমই নন টেকনিকেলৰ ভেকেঞ্চিখিনিৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব। আৰু যিখন আপোনালোকৰ এডমিট কাৰ্ড হয়, এডমিট কাৰ্ড আপোনালোকৰ হয়তো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টলৈকে, নহয়তো আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ এডমিট কাৰ্ডখন আহি যাব। যদি আপোনালোকৰ এক্সামটো আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰক, আপোনালোকে নিশ্চয় ডেটটো গম পালে 9 তাৰিখে অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপডেটটো। আপোনালোকে যদি এতিয়ালৈকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰা নাই নন টেকনিকেল ভেকেঞ্চিখিনিত, তো আপোনালোকে 16 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে 16 তাৰিখ লাষ্ট ডেট হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।